নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু নিউজকাষ্ট এট 9 ৰ সৈতে ষ্টুডিঅ'ত মই মানৱ প্ৰতিম আজি বিশেষকৈ দুটা গুৰুত্বপূৰ্ণ প্ৰসংগই সমগ্ৰ দেশবাসীৰে দৃষ্টি কাঢ়িছে প্ৰথমটো প্ৰসংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা মন্তব্যক লৈ আৰু দ্বিতীয়টো প্ৰসংগ উত্তৰ প্ৰদেশৰ এখন হাস্পতালত এটা ভয়ংকৰ দৃশ্য কিছুমান ভয়ংকৰ স্বীকাৰোক্তি আৰু এই স্বীকাৰোক্তিত পোহৰলৈ আহিছে যে কৰোনাৰ সময়ত একাংশ ৰোগীৰ সৈতে এক্সপেৰিমেণ্ট পৰীক্ষা কৰা হৈছিল অক্সিজেনক লৈ একাংশ ৰোগীৰ সৈতে পৰীক্ষা কৰা হৈছিল কিছুদিন পূৰ্বে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ গ'ল অক্সিজেনৰ অভাৱত 21 জনকৈ লোকে মৃত্যুক সাবটিবলগীয়া হৈছিল উত্তৰ প্ৰদেশৰ এখন চিকিৎসালয়ত আৰু এতিয়া সেই ঘটনাৰ কিছু তথ্য পোহৰলৈ আহিছে এটা টেলিফোনিক বাৰ্তালাপ আৰু এটা মোবাইল ৰেকৰ্ডিং যিটো ৰেকৰ্ডিঙত স্পষ্ট হৈছে যে আচলতে হি আছিল এটা এক্সপেৰিমেণ্ট ৰোগীসকলৰ ওপৰত এটা পৰীক্ষা কৰিছিল হাস্পতাল কৰ্তৃপক্ষই ইয়াক লৈ এটা গোটেই দেশতে তুলপাৰ লাগিছে আমি দেখুৱাম কিন্তু আৰম্ভ কৰিছো প্ৰথমটো প্ৰসংগৰ সৈতে প্ৰসংগ হৈছে প্ৰধানমন্ত্ৰীৰ দেশবাসীক সম্বোধন আৰু তাতে তেওঁ উল্লেখ কৰা এটা গুৰুত্বপূৰ্ণ প্ৰসংগ হৈছিল নেজেল ভেকচিন সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিছিল আগন্তুক দিনত ভেকচিন পলিচি দেশত ভেকচিনৰ উপলব্ধতা লগতে দৰিদ্ৰক ৰেচন ইত্যাদি প্ৰসংগই দেশবাসীক যথেষ্ট সকাহ দিছিল কিন্তু তাৰ মাজতে এটা কথাত খুব স্পষ্টকৈ উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে সেয়া হৈছে আগন্তুক দিনত দেশত নেজেল ভেকচিনৰ ব্যৱহাৰ ইয়াৰ পাছতে নেজেল ভেকচিনক লৈ মানুহৰ মাজত উৎসুকতা বৃদ্ধি পাইছে নেজেল ভেকচিন কি হয় ই কেনেকৈ কাম কৰিব ক'ত প্ৰস্তুত কৰা হৈছে ইয়াক লৈ মানুহৰ মাজত এটা বিভিন্ন চৰ্চা চলিছে আৰু সেয়েহে আজি আমি আপোনালোকক জনাবলৈ বিচাৰিছো যে নেজেল ভেকচিন আচলতে হয় কি কেনেকৈ কাম কৰিব আৰু ইয়াৰ উৎপাদন ক'ত হৈ আছে বৰ্তমানলৈ গোটেই বিশ্বত ইন্ট্ৰামাস্কুলাৰ ইনজেকশ্যনৰ জৰিয়তে ভেকচিন দি থকা হৈছে যিটো আমি বেজীৰ জৰিয়তে ইতিমধ্যে লৈ আছো বহুতে লৈছো আৰু একাংশই হয়তো ল'বলৈ এতিয়াও বাকী আছে ইতিমধ্যেই এই ভেকচিন মানুহে লৈছে কিন্তু এতিয়া এই পদ্ধতি কিছু সলনি হ'বলৈ গৈ আছে এতিয়া ট্ৰায়েলত আছে দুবিধ নতুন ভেকচিন ওৰেল পিলছ আৰু নেজেল স্প্ৰে ইয়াৰে নেজেল স্প্ৰেৰ কাম যথেষ্টখিনি আগবাঢ়িছে বুলি জানিব পৰা গৈছে ভাৰতত কোভেক্সিনৰ প্ৰস্তুতকৰ্তা ভাৰত বায়োটেকে পৰীক্ষা নিৰীক্ষা চলাই আছে এই নেজেল ভেকচিনৰ যাৰ নাম হৈছে কোৰোফ্লু এতিয়া জানি লওক নেজেল ভেকচিনে কেনেধৰণৰ সুবিধা প্ৰদান কৰিব প্ৰথম কথা এই নেজেল ভেকচিনৰ জৰিয়তে আপুনি যদি ভেকচিন লয় তেতিয়াহ'লে বেজীৰ প্ৰয়োজন নহ'ব বেজীৰে ভেকচিন লোৱাৰ কোনো প্ৰয়োজন নাই দ্বিতীয়তে উশাহৰ দ্বাৰা সংক্ৰমণৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস পাব তৃতীয়তে হাওঁফাওঁ আৰু নাকক এই নেজেল ভেকচিনে সুৰক্ষা দিব স্বাস্থ্যকৰ্মীসকলে আছুতীয়াকৈ ভেকচিন প্ৰদানৰ বাবে কোনো প্ৰশিক্ষণ ল'বলগীয়া নহ'ব ইয়াৰ উৎপাদন সহজ হ'ব আৰু অপচয় যথেষ্ট পৰিমাণে হ্ৰাস পাব লগতে ই কঢ়িয়াবলৈও সহজ ষ্টৰেজৰো কোনো সমস্যাৰ সৃষ্টি নহ'ব এইখিনি হৈছে নেজেল ভেকচিনৰ যিখিনি লাভালাভ কিন্তু নেজেল ভেকচিনৰ প্ৰয়োজনীয়তা কেনেকৈ আহিল কেনেকৈ এই প্ৰসংগত উত্থাপিত হ'ল এই মুহূৰ্তত জনাবলৈ বিচাৰিছো হয়তো বহুতেই নাজানে যে কৰোনা ভাইৰাছৰ অণু নাকৰ মিউকোছাৰ জৰিয়তে দেহত প্ৰৱেশ কৰে এতিয়া নেজেল ভেকচিনে চিধাই মানুহৰ এই নাকৰ মিউকোছাত ইমিউনো ৰেছপন্সৰ সৃষ্টি কৰিব অৰ্থাৎ যি বাটেৰে শৰীৰত কৰোনাৰ ভাইৰাছৰ প্ৰৱেশ ঘটে সেই বাটতেই এখন দেৱালৰ সৃষ্টি কৰিব এই নেজেল ভেকচিনে অৰ্থাৎ ই দেহত ভাইৰাছৰ প্ৰৱেশৰ পূৰ্বেই ধ্বংস কৰি পেলাব এই ক্ষেত্ৰত বিশেষজ্ঞসকলে কি ক'লে অলপমান মন্তব্য শুনাবলৈ বিচাৰিছো
नेजल वैक्सीन के बारे में बात कर रहे हैं, अगर थ्योरेटिकल पॉसिबिलिटी देखा जाए तो सिंस ये इन्फेक्शन जो है हमारे अपर एयरवे के थ्रू ही जाता है, नोज नेजल कैविटी वगैरह के थ्रू जाता है, तो अगर ये वैक्सीन अगर हम नेजल कैविटी के थ्रू एडमिनिस्टर करने की कोई कैपेसिटी डेवलप कर देते हैं, ऐसा वैक्सीन डेवलप कर लेते हैं, तो डेफिनेटली लोकल एरिया में जो इम्यून सिस्टम अगर स्ट्रांग होगा तो ये वायरस जो है इसी एरिया में कंटेन हो जाएगा और ये बाकी ऑर्गन्स को फिर अफेक्ट नहीं करेगा जो प्राइमरी लंग है। उसके अलावा अगर लोकल एरिया में ही इसको कंटेन किया जाए तो ट्रांसमिशन रेट जो इस वायरस का है वो उसको भी कम किया जा सकता है। तो अगर ये वैक्सीन डेवलप होने में हम कामयाब रहते हैं, अगर ऐसी वैक्सीन आ जाती है तो डेफिनेटली ये जो है लोकल एरिया में ही कंट्रोल करके बाकी ऑर्गन डैमेज जो प्रिंसिपली लंग है इस सिचुएशन में और जो ट्रांसमिशन। এতিয়া ভাৰত বায়োটেকে দাবী কৰিছে যে নেজেল ভেকচিনৰ 4 টোপালেই কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ যথেষ্ট। নাকৰ দুয়োটা বিন্ধাত দুটোপালকৈ ল'লেই ই কাম কৰা আৰম্ভ কৰি দিয়ে। সচৰাচৰ 14 দিনৰ পৰাই এই কোৰোফ্লুৱে কাম কৰা আৰম্ভ কৰি দিব আপোনাৰ শৰীৰত। ই হৈছে এক চিম্পাঞ্জি এডিনো ভাইৰাছ, অৰ্থাৎ চিম্পাঞ্জিৰ দেহৰ পৰা এডিনো ভাইৰাছ সংগ্ৰহ কৰি ইয়াক প্ৰস্তুত কৰা হৈছে। আৰু আটাইতকৈ ভাল কথা, ইয়াৰ পাৰ্শ্বক্ৰিয়া অৰ্থাৎ ছাইড এফেক্টছ কম বা একেবাৰে নাই, যাৰ বাবে শিশুৰ দেহত প্ৰয়োগ কৰিবলৈ ই যথেষ্ট ফলপ্ৰসূ হ'ব। এতিয়া মানুহৰ মাজত চৰ্চা চলিছে যে এই যিটো নেজেল ভেকচিন ইয়াৰ প্ৰয়োজনীয়তা কিয় আহিলে। প্ৰয়োজনীয়তাটোৰ বিষয়ে কোৱাৰ আগতে আপোনালোকক দুটা বিশেষ কথা উল্লেখ কৰিবলৈ বিচাৰিছোঁ। ভাৰতত বৰ্তমান 2 প্ৰকাৰৰ নেজেল ভেকচিনৰ ট্ৰায়েল চলি আছে। এবিধ হৈছে ভাৰত বায়োটেকৰ দ্বাৰা প্ৰস্তুত কৰা কোৰোফ্লু, যাৰ ট্ৰায়েল জুন মাহত শেষ হ'ব, আৰু আনবিধ হৈছে চিৰাম ইনষ্টিটিউট আৰু চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা কোভিভেক, যাৰ দ্বিতীয়টো ট্ৰায়েল জুন মাহত আৰম্ভ হ'ব। ভাৰত বায়োটেকৰ মতে অহা আগষ্ট মাহত এই নেজেল ভেকচিন বজাৰত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে, যাক ব্যৱহাৰ কৰিলে চিৰিঞ্জৰ সমস্যাও মানুহৰ মাজত নাথাকিব। অৰ্থাৎ এই নেজেল ভেকচিনৰ ব্যৱহাৰ আৰু প্ৰয়োজনীয়তা বিশেষকৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈ থকা কৰোনাৰ তৃতীয় লহৰৰ বাবে। কাৰণ ইতিমধ্যে কোৱা হৈছে কৰোনাৰ তৃতীয় ঢৌ আহিব আৰু কৰোনাৰ তৃতীয় ঢৌত শিশুসকল আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে WHO-এ, যাৰ ফলত শিশুসকলক ভেকচিনেট কৰাটো যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছে। আৰু সেয়েহে এই নেজেল ভেকচিনৰ জৰিয়তে বেজী অথবা ইনজেকশ্যন নকৰাকৈ স্প্ৰে কৰি এনেধৰণে শিশুসকলকো ভেকচিনেট কৰিব পৰা যাব। ট্ৰায়েল চলি আছে। ভাৰতৰ বাহিৰেও আন কেইবাখনো দেশে এই নেজেল ভেকচিনৰ পৰীক্ষণ চলাই আছে। আৰু ভাৰত বায়োটেকে যি কোৰোফ্লুৰ কথা কৈছে, তাৰ যদি পৰীক্ষণ যদি সম্পন্ন হয় আৰু সফল হয়, তেতিয়াহ'লে শিশুসকলৰ বাবে ই অতিকৈ লাভজনক হ'ব। এয়া হৈছে সামগ্ৰিকভাৱে নেজেল ভেকচিনৰ বিষয়ে সবিশেষ। এতিয়া আমি ক'বলৈ বিচাৰিছোঁ আন এটা প্ৰসংগ। এতিয়া আমি উল্লেখ কৰিছোঁ আপোনালোকক যে প্ৰধানমন্ত্ৰীয়ে কালিৰ দিনটোত সমগ্ৰ দেশবাসীক সম্বোধন কৰাৰ পাছত ভেকচিনক লৈ তৎপৰতা বৃদ্ধি কৰা হৈছে সমগ্ৰ দেশতে। আৰু ইয়াৰ পাছতেই ভেকচিনৰ পলিচি আহি গৈছে। এই পলিচিত কি কি উল্লেখ আছে দেখুৱাবলৈ বিচাৰিছোঁ। ৰাজ্যসমূহৰ সঘন আবেদন নিবেদন আৰু উচ্চতম ন্যায়ালয়ৰ গৰিহণা, দেশৰ ভেকচিন পলিচিৰ ওপৰত বাক বিতণ্ডাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিলে আৰু সোমবাৰে দেশবাসীলৈ ঘোষণা কৰিলে নতুন ভেকচিন পলিচি। এতিয়া পলিচিত কি কি আছে? দেশৰ 18 ঊৰ্ধৰ সকলো লোকে বিনামূলীয়াকৈ ভেকচিন লাভ কৰিব, প্ৰথম কথা। দ্বিতীয়তে 21 জুনৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়মসমূহ। 21 জুনৰ পৰা 18 ঊৰ্ধৰ সকলোৱে বিনামূলীয়াকৈ কৰোনাৰ ভেকচিন লাভ কৰিব। ৰাজ্যসমূহক বিনামূলীয়া কেন্দ্ৰই যোগান ধৰিব এই ভেকচিন। এতিয়া ৰাজ্য চৰকাৰৰ হাতত কোনো বুজা নাথাকে। ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰে এই বিনামূলীয়া ভেকচিন যোগান ধৰিব। ভেকচিন প্ৰস্তুতকৰ্তা কোম্পানীৰ পৰা কেন্দ্ৰই ক্ৰয় কৰিব 75% ভেকচিন, বাকী 25% ক্ৰয় কৰিব পাৰিব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে। ব্যক্তিগত খণ্ডৰ হাস্পতালত সৰ্বাধিক 150 টকা সেৱা মূল্য ধাৰ্য কৰা হৈছে। অৰ্থাৎ সৰ্বাধিক সেৱা মূল্য হিচাপে, ছাৰ্ভিচ
চাৰ্জ হিচাপে 150 টকাই আপোনালোকৰ পৰা ল'ব পাৰিব। তাতকৈ বেছি কোনেও ল'ব নোৱাৰে। প্ৰধানমন্ত্ৰী নিজে উল্লেখ কৰিছে, কেন্দ্ৰীয় চৰকাৰে নিজে উল্লেখ কৰিছে, আৰু যদি কোনোবাই তাতকৈ বেছি দাবী কৰিছে শীঘ্ৰেই আপোনালোকে প্ৰশাসনক জনাব। সোমবাৰৰ এই ঘোষণাৰ পাছতেই মঙলবাৰে অৰ্থাৎ আজি মুকলি কৰা হ'ল ৰিভাইজড গাইডলাইন। জনসংখ্যা আৰু সংক্ৰমণৰ প্ৰকোপ, টীকাকৰণ প্ৰক্ৰিয়াৰ আলেখ অনুসৰিহে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এই ভেকচিন প্ৰদান কৰা হ'ব। বিশেষকৈ ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ, 45 বছৰ ঊৰ্ধৰ লোকে দ্বিতীয় ড'জ পাবলগীয়া লোকে এই অগ্ৰাধিকাৰ লাভ কৰিব বুলি তেওঁ উল্লেখ কৰা হৈছে। নতুন যিখন ভেকচিন পলিচি আছে তাতে উল্লেখ কৰা হৈছে। গতিকে নতুন ভেকচিন পলিচিৰ প্ৰয়োজনীয়তা আছিলে। বিশেষকৈ উচ্চতম ন্যায়ালয়ে এই গোটেই বিষয়টোত হস্তক্ষেপ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিক লৈ তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। বিশেষকৈ যিটো অনলাইন ব্যৱস্থা কৰা হৈছিল যে ভেকচিন ল'বলৈ কাৰণে আপুনি অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগে, এই ক্ষেত্ৰক লৈ উচ্চতম ন্যায়ালয়ে কিছু তেওঁলোকে কেন্দ্ৰীয় চৰকাৰী সিদ্ধান্তক যথেষ্ট গৰিহণা দিছিল, সমালোচনা কৰিছিল, আৰু তাৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰে কিছু নতুন গাইডলাইনছ তেওঁ লৈছে। আকৌ কৈছোঁ যে ভেকচিনৰ প্ৰস্তুতকৰ্তা কোম্পানীৰ পৰা কেন্দ্ৰই 75% ভেকচিন ল'ব আৰু বাকী 25% ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে ল'ব পাৰিব। হাস্পতালত সৰ্বাধিক 150 টকা সেৱা মূল্য ধাৰ্য কৰা হৈছে। সোমবাৰে এই ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। তাৰপিছত মঙলবাৰে ৰিভাইজড গাইডলাইন মুকলি কৰা হৈছে, য'ত লিখা হৈছে যে জনসংখ্যা, সংক্ৰমণৰ প্ৰকোপ, টীকাকৰণ প্ৰক্ৰিয়াৰ আলেখ অনুসৰিহে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এই ভেকচিন প্ৰেৰণ কৰা হ'ব। ইয়াৰ লগতে ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ, 45 বছৰ ঊৰ্ধৰ লোক আৰু দ্বিতীয় ড'জ পাবলগীয়া লোকে এই ভেকচিনেশ্যনৰ প্ৰক্ৰিয়াটোত অগ্ৰাধিকাৰ লাভ কৰিব। এয়া আছিলে ভেকচিনৰ বিষয়ে সবিশেষ। ভেকচিনৰ বিশেষকৈ নতুন যিটো পলিচি কালি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত আজি ৰিভাইজ গাইডলাইনখন তেওঁলোকে প্ৰস্তুত কৰিছে। এই মুহূৰ্তত আমি আগবাঢ়িছোঁ তৃতীয়টো গুৰুত্বপূৰ্ণ প্ৰসংগলৈ। ইতিমধ্যে আমি কৈছোঁ যে উত্তৰ প্ৰদেশৰ এখন হাস্পতালৰ এটা ভিডিঅ'ক লৈ, এটা ভাইৰেল ভিডিঅ'ক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। সেই ভিডিঅ'টোৱে আচলতে বহু কথাই উন্মোচন কৰিব। এই বিশেষ ভিডিঅ'টোত এটা কথোপকথন আছে, আমি শুনাম আপোনালোকক। তাৰ আগতে জনাই ল'বলৈ বিচাৰিছোঁ, উত্তৰ প্ৰদেশৰ হাস্পতালৰ এই চাঞ্চল্যকৰ ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে আৰু চিকিৎসালয়খনত মৃত্যুমুখত পৰিছিল 22জনকৈ কোভিড ৰোগী। অক্সিজেন যোগান বন্ধ কৰি দিয়াৰ বাবেই এই ঘটনা সংঘটিত হৈছিল। মক ড্ৰিলৰ বাবে বন্ধ কৰি দিয়া হৈছিল অক্সিজেনৰ যোগান। আকৌ কৈছোঁ যে এই হাস্পতালখনে মক ড্ৰিল কৰিবৰ বাবে, অৰ্থাৎ যদি কিবা আপাতকালীন পৰিস্থিতি হয় তেতিয়া তেওঁলোকে কি কৰিব, এই মক ড্ৰিলৰ বাবে তেওঁলোকে অক্সিজেন যোগান বন্ধ কৰি দিছিল। চিকিৎসালয়খনৰ স্বত্বাধিকাৰীৰ চাঞ্চল্যকৰ বৰ্ণনা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে। ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই চিকিৎসালয়ে সিল কৰিছে প্ৰশাসনে। এই মুহূৰ্তত তেওঁলোকৰ কথোপকথনটো অলপমান শুনাই ল'বলৈ বিচাৰিছোঁ, কি কথা চলিছিল তেওঁলোকৰ মাজত। समझाना शुरू किया, भाई समझो बात कुछ लोग समझदार भी थे उसमें, जो भी पेंडुलम बने रहे, नहीं जाएंगे इन्हें कोई नहीं जा रहा, दिमाग मत लगाओ, छोड़ो। अब वो छांटो जिनकी ऑप्शन बंद हो सकती है, जो बिल्कुल ही डेडलाइन पे है। एक ट्रायल मार दो दोपहर में, एक मॉक ड्रिल करके देख लो, समझ जाएंगे कौन सा मिलेगा कौन सा नहीं मिलेगा। सही बात है। एक मॉक ड्रिल करी हमने सुबह 7 बजे, मॉक ड्रिल हुई संतोषी मंदिर। ये किसी पता नहीं, ये मॉक ड्रिल कराई, सुन करके सबकी। फिर छट गए 22 मरीज, तुरंत खोल दिए गए 22 मरीज छट गए। और भाई साहब जे मरेंगे। और कितनी देर के लिए मकदल करा? 5 मिनट के 5 मिनट में 22 मरीज मकदल। छपड़ा गए, नीले पड़ने लगे। ओहो 22 की मॉक ड्रिल में 22 छट गए। हम चलो जे बचे 74 बचे। कुछ लोगों को व्यक्तिगत तौर पे समझाना शुरू किया, भाई समझो बात कुछ लोग समझदार भी थे उसमें, जो भी पेंडुलम बने रहे, नहीं जाएंगे इन्हें कोई नहीं जा रहा, दिमाग मत लगाओ, छोड़ो। अब वो छांटो जिनकी ऑप्शन बंद हो सकती है, जो बिल्कुल ही डेडलाइन पे है। एक ट्रायल मार दो दोपहर में, एक मॉक ड्रिल करके देख लो,
समझ जाएंगे कौन सा मरेगा कौन सा नहीं मरेगा। सही बात है, सही बात है। फिर मॉकड्रिल करी हमने सुबह 7 बजे, मॉकड्रिल हुई शब्दों से नंदर, ये किसी पता नहीं, ये मॉकड्रिल कराई सुन करके सबके, फिर छट गए 22 मरीज, तुरंत खोल दिए थे 22 मरीज छट गए। छट गए और भाई साहब, जे मरेंगे। और कितनी देर के लिए मॉकड्रिल करा? 5 मिनट के 5 मिनट में 22 मरीज मॉकड्रिल। ओहो छपड़ा गए, नीले पड़ने लगे। ओहो ओहो। 22 की मॉकड्रिल में 22 छट गए, चलो जे बचे। এয়া আছিলে তেওঁলোকৰ কথোপকথন। অক্সিজেনৰ নাটনিৰ কথা ৰোগীসকলক জনাইছিলোঁ, সকলো ৰোগীয়ে অক্সিজেন নাটনিৰ কথা মানি লোৱা নাছিল। মই কৈছিলোঁ বেছি চিন্তা কৰি লাভ নাই, কাৰ কাৰ অক্সিজেন চিলিণ্ডাৰ আঁতৰাব পাৰি তাৰ পৰীক্ষা কৰা যাওক, সেয়ে আমি মক ড্ৰিল কৰাৰ সিদ্ধান্ত লৈছিলোঁ। আমি পুৱা 7 বজাত মক ড্ৰিল কৰিছিলোঁ, বন্ধ কৰি দিছিলোঁ অক্সিজেন ছাপ্লাই। এই মক ড্ৰিলত 22জনকৈ ৰোগী মৃত্যুমুখত পৰিছিল। সেই 22জন ৰোগীয়ে ধৰফৰাবলৈ আৰম্ভ কৰিছিল, গাৰ ৰং নীলা পৰি গৈছিল। 5 মিনিটৰ বাবে বন্ধ কৰিছিলোঁ অক্সিজেন ছাপ্লাই। এই চাঞ্চল্যকৰ স্বীকাৰোক্তি এই বিশেষ চিকিৎসালয়খনৰ স্বত্বাধিকাৰগৰাকীৰ। এটা ডাঙৰ খবৰ, আপুনি মই ভবাতকৈ এই ঘটনা বহুত বেছি ডাঙৰ হ'ব পাৰে। 22জনকৈ ৰোগী যেতিয়া অক্সিজেন নাপাই পেলাই মৃত্যুমুখত পৰিবলগীয়া হয়, সেই ঘটনা ইতিমধ্যেই গোটেই উত্তৰ প্ৰদেশত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰু তাৰ পাছত এতিয়া যিটো গম পোৱা গ'ল, সেয়া তেওঁলোকে এটা মক ড্ৰিল কৰিছিল। এটা মক ড্ৰিল কৰি সেই আপতকালীন পৰিস্থিতিৰ তেওঁলোকে বুজ ল'বলৈ চেষ্টা কৰিছিল। 5 মিনিটৰ বাবে অক্সিজেন ছাপ্লাই বন্ধ কৰি দিয়া হৈছিল। 22গৰাকীকৈ কোভিড ৰোগী মৃত্যুমুখত পৰিছিল। আৰু এতিয়া এই দৃশ্যাংশসমূহ পোহৰলৈ আহিছে। ইয়াৰ পাছত ইতিমধ্যে হাস্পতাল এখন চিল কৰা হৈছে। কিন্তু এই 22গৰাকীকৈ ৰোগী যি মৃত্যুমুখত পৰিল, তাৰ দায়িত্ব কোনে ল'ব? একাংশই দাবী কৰিছে এয়া আচলতে এটা হত্যাকাণ্ড। 22গৰাকীকৈ লোকক একেলগে হত্যা কৰা হ'ল, যাৰ ফলত এতিয়া এই স্বত্বাধিকাৰগৰাকী আৰু লগতে সেই সময়ত কৰ্তব্যৰত আৰু এই ঘটনাৰ বিষয়ে জনা আটাইকেইজন লোকক বিচাৰি উলিয়াই শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে লোকসকলে। এতিয়া আমি আগবাঢ়িছোঁ অন্য এটা প্ৰসংগলৈ। প্ৰসংগ হৈছে স্বজন তোষণ। নিজৰ বিভাগত চাকৰি প্ৰদানৰ নামত স্বজন তোষণৰ অভিযোগ উত্থাপন হৈছিল মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে। ৰাজীৱ মাঝি নামৰ এজন যুৱকৰ অভিযোগ মন্ত্ৰীয়ে নচ্ছাত কৰাৰ পাছত এতিয়া পুনৰ সৰব হৈছে ৰাজীৱ মাঝি নামৰ এই যুৱকজন। এইবাৰ ৰাজীৱ মাঝিৰ অভিযোগ, দিব্যাংগক বঞ্চিত কৰি চাহ শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ সঞ্চালকালয়ত অনিয়মেৰে নিযুক্তি দিছে মন্ত্ৰী সঞ্জয় কিষাণে। আনকি মুখ্যমন্ত্ৰীকো তদন্তৰ আহ্বান জনালে যুৱকজনে। কি ক'লে আজিৰ দিনটোত যুৱকজনে, এই মন্তব্য শুনাবলৈ বিচাৰিছোঁ। মন্ত্ৰী এজনে কেতিয়াও চাকৰি নিদিয়ে। যিখিনি নীতি নিৰ্দেশনা আছে, যিখিনি নিয়ম নীতি আছে, সেইমতে চাকৰিবিলাক হয়। এখন কমিটি থাকে, আমাৰ যিটো বৰ্ড থাকে, তেওঁলোকে এইবিলাক কৰে। তো গতিকে এইটো তেওঁ মানে কৰিব পাৰে, কিন্তু তেওঁ সেইবিলাক নকৰি পেলাই ছ'চিয়েল মিডিয়াৰ যোগেদি কিবা কিবি কৰিছোঁ বুলি পেলাই দেখিছোঁ। মই এইটো যোৱাকালিৰ পৰা আপোনালোকৰ এইফালে আছোঁ। মই অহা 9 তাৰিখে আমাৰ কেবিনেট আছে, গতিকে এই বিষয়টো নিশ্চিতভাৱে মই মুখ্যমন্ত্ৰী ডাঙৰ লগত আলোচনা কৰিম। আৰু সেইজন ব্যক্তি ইতিমধ্যে আমি চিনাক্ত কৰিছোঁ, গতিকে তেওঁৰ ওপৰত যিখিনি ব্যৱস্থা ল'ব লাগে আমি। এয়া আছিলে সঞ্জয় কিষাণৰ মন্তব্য। যেতিয়া এই অভিযোগ উত্থাপিত হৈছিল, তেতিয়া সঞ্জয় কিষাণে এই মন্তব্য কৰিছিল। ইয়াৰ পাছত এই যুৱকগৰাকীয়ে আজি আকৌ এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিলে, মুখ্যমন্ত্ৰীৰ গোটেই বিষয়টোত হস্তক্ষেপ বিচাৰিলে। ইয়াৰ পাছত মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে এই অভিযোগৰ পাছত সোমবাৰে খুব সাধাৰণভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু আজিৰ দৃশ্য কিছু বেলেগ। নিযুক্তিৰ ক্ষেত্ৰত কোনো মন্ত্ৰীৰ স্বজন তোষণ বা নেপটিজম সহ্য কৰা নহ'ব। এই ক্ষেত্ৰত কঠোৰ নিৰ্দেশ আছে মুখ্যমন্ত্ৰীয়ে, ক'লে মন্ত্ৰী পীয়ুষ হাজৰিকাই। যদি কিবা তেনেকুৱা ধৰণৰ অনিয়ম হৈছে, যদি কিবা কৈছোঁ, এই ক্ষেত্ৰততো ব্যৱস্থা লোৱা হ'ব। যদি কিবা লোৱা হৈছে দেই, যদি শব্দটো কিন্তু মই স্পেচিফিক কৈছোঁ। আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক মুহূৰ্ততে কৈছে, কোনোজন মন্ত্ৰীয়ে যিটো নেপটিজিম বুলি কয় বা অঙহী বঙহীৰ কাৰণে ডিপাৰ্টমেণ্টক ব্যৱহাৰ কৰিব, চৰকাৰক ব্যৱহাৰ কৰিব, সেইটো কৰিব নোৱাৰে। তাত কোনো ব্যতিক্ৰম নহ'ব, কোনো খাৰি যাব নোৱাৰে। আকৌ কৈছোঁ, যদি কোনোবাই কেনেকুৱা অনিয়ম কৰিছে,
তাক নিশ্চয়কৈ আমি তাৰ কাৰণে নিশ্চয়কৈ তদন্ত কৰিম যদি কিবা আগন্তুক দিনত নিশ্চয়কৈ লক্ষণীয় হ'ব যে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উঠা এই অভিযোগ কিমান দূৰ সঁচা আৰু যুৱকজনে ইমান দৃঢ়তাৰে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে যে বিষয়ে তদন্ত হওক তেওঁ আনকি তেওঁলোকৰ সৈতে মন্ত্ৰীগৰাকীৰ সম্পৰ্কৰ কথা উল্লেখ কৰি দিছে ইয়াৰ পাছত কিন্তু মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হ'ব লাগিবই আৰু এই গোটেই বিষয়টোৰ উচিত তদন্ত ঘোষণা কৰিব লাগিব এইখিনিতে এটা বিৰতি ল'ম বিৰতিৰ পিছত উভতি আহিম আৰু আপোনালোকক জনাম যে পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কি ক'লে কেনেকৈ উচ্চতৰ মাধ্যমিক আৰু লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ শিক্ষা বিভাগটোৱে দেখুৱাম এটা চমু বাণিজ্যিক বিৰতিৰ পিছত